নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ টুৰিজম এণ্ড হস্পিটেলিটি এই সাবজেক্টৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেইখনৰ সমাধান তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ লগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইয়াৰ উপৰিও তোমালোকে যদি অন্যান্য সাবজেক্টবিলাকৰ কুৱেশ্যন পেপাৰৰ সমাধান চাব বিচাৰা মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈ তোমালোকে চাব পাৰিবা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰত্যেকটোৰ কাৰণে 1 নম্বৰ কৈ দিয়া হৈছে কুৱেশ্যন নম্বৰ 1 পৰ্যটন মানে কি উত্তৰটো হ'ব পৰ্যটন মানে হ'ল বিনোদন অৱসৰ বা ব্যৱসায়ৰ উদ্দেশ্যে এটা স্থানৰ পৰা অন্য স্থানলৈ ভ্ৰমণ কৰা কাৰ্য কুৱেশ্যন নম্বৰ 2 পৰ্যটনৰ গন্তব্য বুলিলে কি বুজা পৰ্যটনৰ গন্তব্য হৈছে এনে এক স্থান বা অঞ্চল য'ত মানুহে বিনোদন অৱসৰ বা ব্যৱসায়ৰ উদ্দেশ্যত ভ্ৰমণ কৰে এই স্থানবোৰত আকৰ্ষণীয় প্ৰাকৃতিক সৌন্দৰ্য সাংস্কৃতিক ঐতিহ্য ঐতিহাসিক স্থান বা বিনোদনমূলক কাৰ্যকলাপ থাকে যাৰ বাবে দেশী বিদেশী পৰ্যটকসকল আকৰ্ষিত হয় কুৱেশ্যন নম্বৰ 3 মোটেল মানে কি মোটেল হ'ল এটি বিশেষ ধৰণৰ হোটেল যি মূলত পথৰ কাষত অৱস্থিত বা স্থাপিত এই শব্দটো মটৰ আৰু হোটেল এই দুটা শব্দ লগ লাগি গঠিত মোটেলসমূহত সাধাৰণতে পাৰ্কিঙৰ সুবিধা থকা দেখা যায় 4 নম্বৰটো হৈছে কেপচুল হোটেল মানে কি উত্তৰটো হ'ব কেপচুল হোটেল হ'ল এক ধৰণৰ জাপানী হোটেল হোটেলৰ দৰে ডাঙৰ ৰুমৰ পৰিৱৰ্তে কেপচুল হোটেলত সৰু সৰু ৰুম থকা দেখা যায় কুৱেশ্যন নম্বৰ 5 দুঃসাহসিক পৰ্যটন মানে কি দুঃসাহসিক পৰ্যটন হ'ল এনে এক ধৰণৰ ভ্ৰমণ য'ত শাৰীৰিক কাৰ্যকলাপ প্ৰাকৃতিক পৰিৱেশত অংশগ্ৰহণ আৰু সাংস্কৃতিক আদান প্ৰদান জড়িত থাকে য'ত সাধাৰণতে সাহসিকতা আৰু উত্তেজনা থাকে যেনে ট্ৰেকিং ৰাফটিং স্কুবা ডাইভিং ইত্যাদি হৈছে দুঃসাহসিক পৰ্যটন কুৱেশ্যন নম্বৰ 6 চমু টোকা লিখা প্ৰত্যেকটোৰ কাৰণে 2 নম্বৰ কৈ দিয়া হৈছে প্ৰথমটো হৈছে হোটেল হোটেল মানে হ'ল এনেকুৱা এটি ঠাই য'ত ভ্ৰমণকাৰী বাবে থকা খোৱাৰ ব্যৱস্থা থাকে অসমীয়া ভাষাত ইয়াৰ কিছু প্ৰতিশব্দ হ'ল অতিথি আশ্ৰম অতিথিশালা আলহী ঘৰ পথিকশালা যাত্ৰী নিবাস ইত্যাদি এটি ভ্ৰমণকাৰীৰ বাবে থকা আৰু খোৱাৰ উপৰিও অন্যান্য কিছুমান সেৱা উপলব্ধ থাকে এই হোটেলসমূহত নেক্সটটো হৈছে ৰিজৰ্ট ৰিজৰ্ট মানে এনে এক স্থান বা হোটেল য'ত ভ্ৰমণকাৰীৰ সুবিধা আৰু বিনোদনৰ বাবে বিভিন্ন ব্যৱস্থা থাকে যেনে থকা মেলা খোৱা বোৱা আৰু অন্যান্য বিনোদনমূলক কাৰ্যকলাপ ইয়াত সাধাৰণতে বিলাসবহুল সুবিধা থাকে আৰু এইবোৰ সাধাৰণতে থকাৰ সুবিধাৰ বাহিৰেও সুন্দৰ পৰিৱেশত অৱস্থিত হয় কুৱেশ্যন নম্বৰ চি সন্মুখৰ কাৰ্যালয় বা ফ্ৰণ্ট অফিচ বা সন্মুখৰ কাৰ্যালয় বুলিলে কোম্পানী এটাৰ সেই অংশক বুজায় যিয়ে গ্ৰাহকৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰে ব্যৱসায়ৰ বাবে জনসাধাৰণক সন্মুখীন হোৱা বিভাগ আৰু প্ৰাৰম্ভিক যোগাযোগৰ বিন্দু হিচাপে কাম কৰে ফ্ৰণ্ট অফিচৰ ভূমিকা উদ্যোগ অনুসৰি ভিন্ন হয় যদিও প্ৰায়ে গ্ৰাহক সেৱা অভ্যৰ্থনা বিক্ৰী আৰু বিপণন আদি অন্তৰ্ভুক্ত হয় আৰু এই বিভাগসমূহে গ্ৰাহকৰ সম্পৰ্ক গঢ়ি তোলা ৰাজহ আহৰণ কৰা আৰু কোম্পানীটোৰ ব্ৰেণ্ড ধাৰণা পৰিচালনাৰ বাবে দায়বদ্ধ কুৱেশ্যন নম্বৰ 7 মেনু মানে কি ইয়াৰ প্ৰকাৰ লিখা মেনু মানে হৈছে কোনো স্থানত বিশেষকৈ ৰেষ্টুৰাঁত উপলব্ধ থকা খাদ্য আৰু পানীয়ৰ তালিকা য'ত সেৱাসমূহৰ নাম বিৱৰণ আৰু মূল্য উল্লেখ থাকে মেনুৰ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ'ল প্ৰথমটো হৈছে এলা কাৰ্টে মেনু এই ধৰণৰ মেনুত গ্ৰাহকে নিজৰ পচন্দ অনুসৰি খাদ্য বাছনি কৰিব পাৰে য'ত প্ৰতিটো বস্তুৰ পৃথক মূল্য নিৰ্ধাৰণ কৰা থাকে দ্বিতীয়টো হৈছে টেবিল ডি হোট মেনু এই মেনুত এক ধৰণৰ পূৰ্ব নিৰ্ধাৰিত খাদ্যৰ ক্ৰম থাকে যাক একেলগে এটা নিৰ্দিষ্ট মূল্যত পৰিৱেশন কৰা হয় তৃতীয়টো হৈছে স্থানিক মেনু এই মেনুৰ সামগ্ৰী তালিকা আৰু মূল্য
সচৰাচৰ একে থাকে বিশেষ কোনো পৰিৱৰ্তন নহয় 4 নম্বৰটো হৈছে দুজোৰ মেনু এই মেনুখন দৈনন্দিন সলনি কৰা হয় য'ত দিনটোৰ বিশেষ খাদ্য বা পানীয়ৰ তালিকা থাকে 5 নম্বৰ প্ৰকাৰটো হৈছে চক্ৰাকাৰ মেনু এই মেনুখন এটা নিৰ্দিষ্ট সময়সূচীৰ লগত থাকে য'ত খাদ্যৰ তালিকাটো ঘূৰি ঘূৰি আহে উদাহৰণস্বৰূপে সপ্তাহৰ বা মাহৰ খাদ্য তালিকা